ঘটনাটো আমিতো ৰাতিপুৱাৰ পৰা ড্ৰাইভ কৰিলোঁ। ড্ৰাইভ কৰি উঠি আমি নেক্সট এটা টীম আহিছিলে, সেই টীমত তেখেতো আছিলে, যিজন আমি বনকৰ্মী এক্টিভ আছিলে তেখেতে তাৰমানে ড্ৰাইভ কৰি থকা সময়ত গাঁৱৰ মাজত হাতীটো সোমাই গ'ল, দুটা হাতীটো ফালৰি কাটি। তো সেই দুটা হাতীটোক খেদিব যোৱাত সেই দুটা হাতীটো চচা লয় বনকৰ্মীলৈকে। তেখেতৰ নাম বনকৰ্মীগৰাকীৰ নাম সঞ্জু ইছুৱাৰী, চিভিলিয়ান। তপন টিমচিনা তেখেতৰ নিহত হৈছে। তেখেতো একেলগে গাঁৱৰ লগতে খেদিছিলে হাতীটো। তো তেখেতৰ নাম তপন টিমচিনা। আমি এজন বনকৰ্মী আমি হেৰাব লগা হৈছে আৰু লোকেলিটিৰ পাব্লিক হাতী জাকৰ পৰা দুটা হাতী অতৰ্কিতে ওলাই ফালে তাৰমানে গাঁও ফিল্ড দৌৰ মাৰিছিল। লগে লগে আমি বনকৰ্মী হওক, আমি NGO বা লোকেল পাব্লিকে হাতীটো আমি খেদি পঠোৱাৰ কাৰণে আমি বহুত চেষ্টা কৰাৰ মাজতো মানে হঠাৎ কৰি হাতীটো তাৰমানে উগ্ৰমূৰ্তি ধাৰণ কৰি আমাৰ বনকৰ্মী এজন আৰু এজন লোকেল পাব্লিকক তাৰমানে গছকি নিহত কৰিছে। আমি কি ক'ম, যিজন মানে ব্যক্তি জনসাধাৰণক ইমান নিৰাপত্তা দি থকা ব্যক্তি এজন আজি আমি আমাৰ হাতৰ পৰা আমাৰ ক'ব গ'লে আমি ষ্টাফৰ পৰা আমি হেৰুৱাব লগা হৈছে। তেখেত ইমান এজন সাহসী আছিল, আমাৰ এজন মানে ভাল এজন আমাৰ মানে বনকৰ্মী হিচাপে আছিল। কিন্তু আজি যিটো পৰিৱেশ হৈছে সেই পৰিৱেশৰ মাজত তেখেতে নিজেও তাৰমানে হাৰ মানিব লগা হৈছে, যাৰ কাৰণে তেওঁ অতৰ্কিতে হাতী গছকি মাৰি পেলাইছে আৰু এজন লোকেল পাব্লিককো মাৰি পেলাইছে। আমি চৰকাৰ প্ৰশাসনক এইটো কৈছোঁ, চৰকাৰক আমি যাতে পৰ্যাপ্ত পৰিমাণে তাৰমানে বনকৰ্মী নিয়োগ কৰক, সা সুবিধা দিয়ক আৰু যিটো নিহত পৰিয়ালক যাতে তাৰমানে সেই বনকৰ্মী যিটো নিহত হৈছে আমাৰ ষ্টাফৰ ভিতৰত বা আমাৰ যি ভাই বন্ধু তাৰ ঘৰত এজন চৰকাৰী চাকৰিয়ালৰ এটা সুবিধা প্ৰদান কৰক চৰকাৰক, মই এইটো অনুৰোধ কৰিছোঁ। কাৰণ কিয় তেওঁ যিহেতু কৰ্তব্য অৱস্থাতে তাৰমানে হাতী গছকি মৃত্যুবৰণ কৰিব লগা হৈছে, গতিকে চৰকাৰক মই বিশেষভাৱে মই অনুৰোধ জনাইছোঁ যাতে তেওঁৰ পৰিয়ালৰ এজনক হ'লেও আমাৰ চৰকাৰী চাকৰি প্ৰদান কৰি যাতে তেওঁৰ আহি থকা দিনবোৰত যাতে পৰিয়ালৰ কিবা এটা কৰ্মস্থান কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে যিহেতু এজন পাব্লিকো নিহত হৈছে, সেই পাব্লিকৰো পৰ্যাপ্ত পৰিমাণৰ যাতে ক্ষতিপূৰণ যাতে চৰকাৰী ক্ষতিপূৰণ যাতে পাওক, সেইটো মই কামনা কৰিছোঁ। এই 20টা হাতীৰ পৰা দুটা হাতী ফটকে ফালৰি কাটি খৈৰাণী গাঁৱত প্ৰৱেশ কৰিছিল মোটা ঠিক 12:01 বজাত। আমি যি ডিউটিত থকা ষ্টাফবোৰক মাতিলোঁ যে ছাৰ এইটো নামাই লওক, কিন্তু তেওঁলোকে ক'লে যে আমি প্ৰথমে ষোল্লটাটো লৈ যাওঁ, ৰৈ যোৱাটো পাছত আমি চাই ল'ম। সেই চাগে 16টাটো গুচি গ'ল পাহাৰপুৰৰ ছাইডে, কিন্তু যি দুটাত আছিল ইয়াতে সেই দুটা হাতী খেদিবলৈ যেতিয়া কুমাৰীঘাটা ফৰেষ্ট ষ্টাফ আহিল, যেতিয়া ড্ৰাইভ কৰি আছিল এই দুটা হাতীটো যাতে অলপ ছেফ ছাইডত লৈ মানে বা ছেফ ছাইডত খেদিব পাৰোঁ, মানে কি হ'ল অকস্মাত মানে দুটা হাতী খেদি আহিল, যাৰ ফলত আমাৰ কুমাৰীঘাটা ফৰেষ্ট ষ্টাফৰ এজন বনকৰ্মী আৰু লগতে নগাঁৱৰ পৰা এই খৈৰাণীত আলহী খাব অহা এজন লোক নিহত হয়। সঞ্জু ইছলাৰী আৰু তপন টিমচিনা, এইখন খৈৰাণী হয়। কাৰণ আজিৰ পৰা কেইদিনমান আগত আমাৰ তামোলপুৰ জিলাত বন মন্ত্ৰীয়ে এইখিনি বহুত মানে কথা কৈ গ'ল যে বহুত অসুবিধাৰ ক্ষেত্ৰত, কিন্তু কি হ'ল তেখেতে কৈ যোৱাৰ পিছতো আজি 10-15 দিন হৈ গ'ল, কিন্তু কিছু এটা সুবিধা পোৱা নাই আজিলৈকে। কাৰণ চাওক, আমাৰ কুমাৰীঘাটা ৰেঞ্জৰ যি বনকৰ্মী তেখেতসকলৰ মানে যিটো আৰ্মছ একবাৰ ফায়াৰিং কৰাৰ পিছত আন একবাৰ কৰিব নোৱাৰে, কাৰণ জাম লাগি যায়। এনেকুৱা মানে হাতিয়াৰ লৈ তাৰমানে দিনে নিশা 24 ঘণ্টাই টহল দিব নোৱাৰে। কাৰণ চাওক, এজন মানুহ 24 ঘণ্টা আজি আকৌ কালি 24 ঘণ্টা ডিউটি কৰাটো ইম্পচিবল। মই ভাবোঁ যে আমাৰ এই কুমাৰীঘাটা ৰেঞ্জ বা তামোলপুৰ জিলাত অধিককৈ অধিক বনকৰ্মী নিয়োগ কৰিব লাগে আৰু মবিলিটিৰ ক্ষেত্ৰত যিমান যি গাড়ী লাগে সেই গাড়ী যাতে প্ৰদান কৰে। আৰু বিশেষকৈ মই আমাৰ অসম চৰকাৰ আৰু ফৰেষ্ট মিনিষ্টাৰক এটাই কথা জনাব বিচাৰোঁ যে আমাৰ এই তামোলপুৰ জিলাত আজিৰে নহয়, আজি প্ৰায় 15 বছৰ ধৰি এই সমস্যাটো হৈ আছিল, কিন্তু বিগত এই 2-3 বছৰত মানুহ এনেদৰে মাৰি আছে যে মানুহ মানে না খাব পাৰে, না থাকিব পাৰে, না শুব পাৰে, মানে দিনেই নিশাই জহাইতো এটা দুটা জাক মানে 12 মাহ এই সমস্যাটো